বিধানসভা আৰম্ভণিৰ আগতে আমি সচলে দেখা পাইছিলোঁ বিভিন্ন সংগঠনে আন্দোলন কৰি আছে। তাৰ মাজত সদৌ অসম 21, 22, 23 প্ৰাদেশিক স্নাতক মহাবিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় সৰ্বস্তৰৰ অনাময় শিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চৰ এটা আন্দোলন আছিল। অল আসাম ড্ৰপ আউট এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এছ'চিয়েশ্যন তেওঁলোকৰ আন্দোলন আছিল। আমি আমাৰ বিধায়িনী দলে এই আন্দোলনকাৰীসকলৰ যেতিয়া সাক্ষাৎ কৰিছোঁ তেওঁলোকে কিছুমান মেমৰেণ্ডাম দিছিল, কিছুমান তথ্য আমাক যোগান দিছিল। যেনেকৈ আপোনাৰ অপ্ৰাদেশিক স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে সৰ্বস্তৰৰ অনাময় শিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চৰ যিটো দাবী আছিল যে 23/9/2022 তাৰিখে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1539 জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, 4/2/2021 তাৰিখে উচ্চ মাধ্যমিক বিদ্যালয়ৰ 470 জন অনাময় শিক্ষক কৰ্মচাৰী, 2022 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 172 জন অনাময় শিক্ষক কৰ্মচাৰী, 2023 বৰ্ষৰ 22 ছেপ্টেম্বৰ তাৰিখে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 178 জন অনাময় শিক্ষক কৰ্মচাৰী, 4/2/2021 তাৰিখে জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ 828 জন অনাময় শিক্ষক কৰ্মচাৰী, 4/2 এনেকৈ মই গাই নিদিওঁ 3888 জন অনাময় শিক্ষক কৰ্মচাৰী যিসকলৰ ইনষ্টিটিউশ্যন প্ৰভিঞ্চিয়েলাইজ হ'ল, তেওঁলোকৰ পোষ্ট অফ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল, কিন্তু তেওঁলোকক 1948 যিটো মিনিমাম ৱেজ এক্টৰ অধীনত তেওঁলোক ফিক্সড পে দিয়া হ'ল, যিটো কথা তেওঁলোকৰ আপত্তি। এই ক্ষেত্ৰত মই লক্ষ্য কৰি চাইছোঁ যে আমাৰ যিটো আছিল The Assam Education Provincialization of Services of Non-Teaching Staff of Venture Educational Institution Act 2018 তার ক্লজ 6 A 6 সেকশন ক্লজ 6 সেকশন 2 সেকশন 3 এই দুটা সেকশনৰ এমেন্ডমেন্টৰ প্ৰয়োজন আছে। যি সেকশনত তেওঁলোকে এই শিক্ষকসকলে পোষ্ট প্ৰভিঞ্চিয়েলাইজ কৰা হৈছে, সাৰ্ভিস প্ৰভিঞ্চিয়েলাইজ কৰা হৈছে, কিন্তু তেওঁলোকক ফিক্সড পে দিয়া হৈছে, যিটো গোটেই মই ভাবোঁ যে চৰকাৰী কৰ্মচাৰী আমি ডিফাইন কৰিলোঁ, ৰিকগনাইজ কৰিলোঁ চৰকাৰী কৰ্মচাৰী হিচাপে, কিন্তু ফিক্সড পে দি পেলাই তেওঁলোকক এক্স কেডাৰ পোষ্টত পাৰ্চনেল পোষ্টত তেওঁলোকে প্ৰভিঞ্চিয়েল ৰিটায়াৰমেণ্টত যোৱাৰ লগে লগে পোষ্টখিনি এবলিছ হ'ব। আমাৰ প্ৰত্যেক বছৰে আমাৰ জনসংখ্যা বাঢ়ি আছে, এনৰোলমেণ্ট বাঢ়ি আছে। গতিকে বৰ্ধিত এনৰোলমেণ্টক একমোডেট কৰাৰ কাৰণে আমাৰ শিক্ষানুষ্ঠানৰ সংখ্যা বাঢ়িব লাগিব, তাত শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা বাঢ়িব লাগিব, তাত নন টিচিং ষ্টাফো বাঢ়িব লাগিব। কিন্তু আইনৰ দ্বাৰা যদি আমি সেইটো ৰেষ্ট্ৰিকশ্যনত লৈ যাওঁ যে পাৰ্চনেল পোষ্ট ক্ৰিয়েশ্যনৰ দ্বাৰা তেওঁলোকক দিয়া হয়, অকল মাত্ৰ তেওঁলোকে ছাৰ্ভিচ দিছিল, তেওঁলোকক পুতৌ কৰাৰ নিচিনা হৈছে যে ফিক্সড পে দি পেলাই তেওঁলোকক অন্ততঃ ৰিটায়াৰমেণ্টলৈকে তেওঁলোকক জীয়াই থকাৰ সুবিধা দিয়া হৈছে, যে তেওঁলোকক মাত্ৰ যে ভেঞ্চাৰ স্কুলটো ইনষ্টিটিউশ্যন প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ, তেওঁলোকৰ ইনষ্টিটিউশ্যনটো প্ৰভিঞ্চিয়েলাইজ হ'ল, তেওঁলোকৰ চাকৰি কৰিলেও এটা পুতৌ কৰাৰ নিচিনা যে জাষ্ট পাৰ্চনেল পোষ্ট আৰু ফিক্সড পে, যিটো নেকি সেই পুৰণা যিটো মিনিমাম ৱেজ এক্টৰ অধীনত তেওঁলোকক দিয়া হ'ল। গতিকে এই যিটো এক্ট The Assam Education Provincial of Services of Non-Teaching Staff of Venture Education Institution Act 2018 তার এমেন্ডমেন্ট বিচাৰিছোঁ ক্লজ 6 সেকশন 2 সেকশন 3 ইয়াৰ এমেন্ডমেন্ট কৰি পেলাই ইয়াতে এই পোষ্টবিলাক কেডাৰ পোষ্টৰ ব্যৱস্থা কৰা হওক আৰু তেওঁলোকৰ যিটো ৰেংক অনুযায়ী যিটো চেলাৰী অন্যান্য গভৰ্ণমেণ্ট এমপ্লয়ী যিটো চেলাৰী পায় সেই চেলাৰী ব্যৱস্থা কৰা হওক, তেওঁলোকে পেঞ্চন যিটো পেঞ্চনৰ ব্যৱস্থা আছে পেঞ্চন ব্যৱস্থা কৰক, আৰু কিছুমান এনেকুৱা এমপ্লয়ী নন টিচিং ষ্টাফে ঠিক প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত তেওঁলোকে হয় আইদাৰ ৰিটায়াৰ্ড কৰিছে নহ'লে সেইদিনাখনো মৰিছে, কিন্তু তেওঁলোকে এই এক্ট অনুযায়ী তেওঁলোকে কোনো বেনিফিট নাপায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ মনত পৰে এবাৰ এইবিলাক ইনষ্টিটিউট প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত এইসকলৰ ক্ষেত্ৰত আৰু ঘোষণা কৰিছিল যে তেওঁলোকক পেঞ্চন বা বেনিফিট দিয়া হ'ব। মই দাবী কৰিছোঁ যে এনেকুৱা প্ৰয়োজনীয় এমেণ্ডমেণ্টৰ দ্বাৰা এনেকুৱাকৈ
ঠিক প্ৰভিন্সিয়েলাইজেশ্যনৰ সময়ত ৰিটায়াৰ্ড হোৱা বা মৃত্যুবৰণ কৰা মানুহখিনিক এটলিষ্ট 10 লাখ টকাৰ গ্ৰেচুইটিজ চেংচনৰ ব্যৱস্থা কৰিলে অন্ততঃ তেওঁলোকে ইমান দিনে আমাক দিয়া ছাৰ্ভিচৰ মাননীয় সদস্য এতিয়া সময় দুটা বাজিছে সদনৰ অনুমতি সাপেক্ষে কিছু সময় আমি এক্সটেণ্ড কৰি লৈছোঁ কণ্টিনিউ কনক্লুড কৰক গতিকে মাননীয় মন্ত্ৰী মহোদয় মই জানো তেখেতে যথেষ্ট কষ্ট সহনশীল ব্যক্তি তেখেতে মন্ত্ৰী হোৱাৰ আগতে তেখেতো এটা দীঘলীয়া সংগ্ৰামী জীৱনৰ পৰা আহিছে আৰু এনেকুৱা এটা বিভাগত আছে যে তেখেতে আটাইতকৈ বেছি সংগ্ৰাম ফেচ কৰিব লগা হৈছে নেকি যে আটাইতকৈ বেছি তেওঁৰ বিভাগতে বিভিন্ন স্তৰৰ মানুহবিলাক সংগ্ৰাম তেখেতে ফেচ কৰি আহিছে অন্যান্য ইস্যু আছে মই মাত্ৰ এটা ইস্যুহে আনিছোঁ যে হায়েষ্ট ইস্যু থকা ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট এই মানুহখিনিৰ ক্ষেত্ৰত ন্যায় কৰাৰ কাৰণে এই যিটো আইনৰ প্ৰয়োজনীয় সংশোধন ঘটাই যিটো মই ৰেজলিউশ্যন আনিছোঁ মই নাজানো মই এইটো বিশ্বাস কৰোঁ যে চৰকাৰে এই ৰেজলিউশ্যন গ্ৰহণ নকৰিব তথাপিতো এই দাবী উত্থাপন কৰিছোঁ এই কাৰণে যে চৰকাৰৰ দৃষ্টিগোচৰ হওক চৰকাৰে আইনৰ সদনৰ সদস্য বিধায়ক শ্ৰী আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়াই যি সংকল্প প্ৰস্তাৱ আনিছে তাৰ সমৰ্থনত মই দুষাৰমান ক'ব বিচাৰিছোঁ মাননীয় উপাধ্যক্ষ মহোদয় এখন শিক্ষানুষ্ঠানৰ বাবে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমান গুৰুত্ব পায় শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে আমি সকলোৱে জানো যে এখন শিক্ষানুষ্ঠানৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলে যদি ভালদৰে ল'ৰা ছোৱালীক নপঢ়ায় তেতিয়া সেইখন শিক্ষানুষ্ঠানৰ ল'ৰা ছোৱালী কেতিয়াও ভাল নহয় সেই একেধৰণে যে চৰকাৰী কৰ্মচাৰী আছে কেৰাণী আছে চকীদাৰ আছে তেখেতসকলে যদি ভালদৰে কাম নকৰে তেতিয়া সেই স্কুলখনৰ কেতিয়াও পৰিচালনা কমিটিৰ উন্নতি নহয় বা স্কুলখনৰ উন্নতি নহয় আমি সকলোৱে জানো অধ্যক্ষ মহোদয় যে যি ধৰণে শিক্ষক শিক্ষয়িত্ৰীসকলক সমান মৰ্যাদা দিয়া হৈছে সেই একেধৰণে সদনে আমাৰ কৰ্মচাৰীসকলকো সমান মৰ্যাদা দিব বুলি চিন্তা কৰিবলৈ মই আশা ৰাখিলোঁ মাননীয় উপাধ্যক্ষ মহোদয় আমি জানো যে এখন ভাৰতীয় নাগৰিক হিচাপে সমান কামৰ বাবে সমান অধিকাৰ পোৱাটো প্ৰত্যেকজন নাগৰিকৰ মৌলিক অধিকাৰ গতিকে তেনেস্থলত যিবোৰ কৰ্মচাৰী আছে তেখেতসকলে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে যেতিয়া এখন স্কুল প্ৰাদেশিকৰণ হয় তেতিয়াৰ পৰা তেখেতসকলে এই চাকৰিবোৰ নোপোৱাৰ কাৰণে যিধৰণে বঞ্চিত হয় সেইটোৰ ওপৰত আমাৰ মন্ত্ৰী ডাঙৰীয়া অলপ চাব লাগে কাৰণ এবাৰ এই চাকৰিয়ালসকলে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব নোৱাৰে নিজৰ ঘৰত কোনো যদি বেমাৰ থাকে বেমাৰীৰ কথা চিন্তা কৰিব নোৱাৰে নিজৰ ঘৰত ৰোগী থাকিলে ৰোগীৰ কথা চিন্তা কৰিব নোৱাৰে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব নোৱাৰে আমি এনেকুৱাও দেখিছোঁ যে বহু বছৰ ধৰি এই বিনা বেতনত বহুত কৰ্মচাৰীয়ে এতিয়ালৈকে খাটি আছে তাৰপিছতো এনেকুৱা হৈছে যে তেওঁলোকৰ নতুন কোনো চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ বয়স নাই গতিকে মই মাননীয় মন্ত্ৰী ডাঙৰীয়া এইটোৰ ওপৰত বিবেচনা কৰিবলৈ অনুৰোধ জনালোঁ অনাৰেবল মেম্বাৰ আমিনুল ইছলাম ছিনিয়ৰ 1 মিনিটত ক'ব কথাখিনি কি ক'ব আছে উপাধ্যক্ষ মহোদয় কৰিব নালাগে এই বিষয়টো যিটো নন টিচিং ষ্টাফৰ কথাটো ইয়াত অনা হৈছে আৰু 2013 চনত যিবিলাক প্ৰাদেশিকৰণ হৈছিল সেই শিক্ষকসকলে তেতিয়া আইনমতে তেওঁলোকে ৰেগুলাৰ পে'মেণ্টটো পাই আছে আৰু নন টিচিং ষ্টাফেও তেওঁলোকে ৰেগুলাৰাইজ কৰা হৈছে তেওঁলোকৰ চাকৰি কিন্তু 2018 চনৰ এক্টৰ পিছত যিখিনি টিচিং ষ্টাফ তেওঁলোকক অধিকাংশ টিউটৰ কৰি দিয়া হ'ল আৰু নন টিচিং ষ্টাফক তেওঁলোকক এটা ফিক্স যিটো কোৱালিফিকেশ্যন তেওঁলোকৰ ক্ৰাইটেৰিয়া সম্পূৰ্ণ ঠিকে আছে কিন্তু তেওঁলোকক অন্যান্য বিভাগৰ কৰ্মচাৰীৰ সমান তেওঁলোকক মৰ্যাদাটো দিয়া হোৱা নাই এই ক্ষেত্ৰত আমি গম পাইছিলোঁ কালিও যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে এইবাৰ আকৌ কিবা এমেণ্ডমেণ্ট আনিব বুলি কৈছিলে আমিও বহুদিন ধৰি এইটো অপেক্ষা কৰি আছিলোঁ টিউটৰ বনাই ৰখা হৈছে আৰু নন টিচিং ষ্টাফে বহুতে কিন্তু এতিয়ালৈকে এই
আইনৰ আওতাত পৰা নাই। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল 2013 যিবিলাক প্ৰভিঞ্চিয়েলত হৈছিল আৰু 2021 হৈছিল একেই ক্ৰাইটেৰিয়াৰ, একে কেটেগৰী, স্কুলবিলাক ভেঞ্চাৰ একে সময়তে কৰা, তেওঁলোক একে নিয়মত ৰিকগনাইজ হোৱা, তেওঁলোকৰ কোৱালিফিকেশ্যন গোটেইখিনি ছেইম, কিন্তু তেওঁলোক হৈ গ'ল ৰেগুলাৰ, তেওঁলোক হৈ গ'ল টিউটৰ, আৰু তেওঁলোক হৈ গ'ল ৰেগুলাৰ যিখিনি নন টিচিং ষ্টাফ, আৰু বাকী পিছৰখিনি নহ'ল। এই কথাটো কিন্তু বহুত তেওঁলোকে ঘূৰি থাকে, বিভিন্নজনক কয়, আন্দোলন কৰি থাকে, কিন্তু এই যে বৈষম্যটো হৈ গ'ল, এইটো আমি ভাবোঁ যে যদি শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে এবাৰ এমেণ্ডমেণ্টটো আনিব, এবাৰ যদি এমেণ্ডমেণ্ট আনি এই সমস্যাটো চিৰতৰে সমাধান কৰি দিয়ক, ইয়াৰ পিছত যাতে অসম বিধানসভাৰ মজিয়াত এই বিষয়টো আৰু উত্থাপন কৰিব লগা নহয়, এই কথাটো মই ভাবোঁ যে অধ্যক্ষ মহোদয়, আমাৰ সচিব মণ্ডল ডাঙৰীয়াৰ প্ৰস্তাৱটোক মই সমৰ্থন জনাই ক'ব বিচাৰিছোঁ যে 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা আগৰ আইনখন মতে তেওঁলোকে ফিক্স পেড চাকৰি কৰি আছে। টোটেল ছাৰ কলেজ আছে 297, হায়াৰ ছেকেণ্ডেৰী স্কুল 172, হাইস্কুল 1281, আৰু এম ই আৰু এম ভি স্কুল 1539, টোটেল ছাৰ 3271জন মানুহে চাকৰি কৰি আছে। আৰু তেওঁলোকৰ দৰমহাটো ছাৰ কেনেকৈ পাই আছে, এল ডি এবিলাকে পাই আছে ছাৰ 10,000, ইউ ডি এবিলাকে পাই আছে ছাৰ 12,400, আৰু ফ'ৰ্থ গ্ৰেডে পাই আছে 8,700 টকা। এতিয়া কথাটো হ'ল ছাৰ, আমাৰ এটাই কথা যে আমাৰ মণ্ডলৰ হেৰিটোত আমাৰ শিক্ষামন্ত্ৰী মহোদয় আছে, এমেণ্ডমেণ্ট আনিব বুলি কৈছে, তেওঁলোকে এডুকেশ্যনৰ এখন বিল আনিব বুলি কৈছে। যে এইখিনি যিখিনি মানুহে ইয়াত কাম কৰি আছে নন টিচিং ষ্টাফ 2021 5 ফেব্ৰুৱাৰীৰ পৰা, তেওঁলোকক এওঁতে ফিক্স পেৰ সলনি এটা নিয়মীয়া হাৰত অন্যান্য কৰ্মচাৰী লেখীয়াকৈ ছাৰ দৰমহাটো ব্যৱস্থা কৰি দিলে পৰিয়ালখিনি উপকৃত হ'ব। নহ'লে ছাৰ 10 বছৰ আগৰ পৰা 12 বছৰ আগৰ পৰা চাকৰি কৰি আছে, তেওঁলোকৰ পৰিয়াল চলাত দুৰ্বিহ অৱস্থা হৈ পৰিছে ছাৰ। ধন্যবাদ। এটা ৰাজ্যৰ আটাইতকৈ ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্ট। আৰু ছাৰ খালি ডেভেলপমেণ্ট মিনছ ৰাস্তা ঘাট নহয়, এডুকেশ্যন চিষ্টেমটোৰ ওপৰত ডেভেলপমেণ্ট বেছ কৰে, আৰু আমাৰ মানসিকতাটো কেনেকুৱা এডুকেশ্যনৰ ওপৰত বেছ কৰে। এইটো কাৰণে ইতিমধ্যে আমি দেখা পালোঁ যে আমাৰ ৰাজ্যৰ এডুকেশ্যন চিষ্টেমত আমূল এটা পৰিৱৰ্তন হৈছে। আৰু ইতিমধ্যে আমি দেখা পালোঁ, আমি ধন্যবাদ জনাইছোঁ অসম কেবিনেটত যে ছাব কমিটি বনোৱা হৈছে, আৰু কিছুমান সিদ্ধান্ত লোৱা হ'ব, আৰু বিলটো অনা হ'ব, নিশ্চয় পজিটিভ কিছুমান কথা থাকিব। আৰু মই এটা বস্তুই ক'ব বিচাৰিছিলোঁ যে আজি শিক্ষা সেতু আদি কৰি বহুতখিনি সিদ্ধান্ত লোৱা হৈছে। আজি টিউটৰৰ চেলাৰীৰ সমস্যা এটা আছে, এই যিখিনি সৰু সুৰা সমস্যা, মই ভাবোঁ যে এই যে ছাব কমিটি বনোৱা হৈছে তাৰ যোগেদি আমাৰ এই যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান হ'ব, আৰু আগন্তুক দিন আমাৰ এই এডুকেশ্যন চিষ্টেমটো আৰু আগবাঢ়ি যাব, আৰু আমাৰ ভাৰতবৰ্ষৰ বুকত এটা স্থান ল'ব বুলি মই আশা ব্যক্ত কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, যিকোনো আইনৰ ক্ষেত্ৰত এটা কথা সদায় মনত ৰাখিব লাগিব বা মনত ৰখাটো প্ৰয়োজন যে পাৰ্লিয়ামেণ্টে পাছ কৰা শিক্ষাৰ অধিকাৰ আইন এখন আছে, এলিমেণ্টেৰী বা প্ৰাথমিক শিক্ষাখণ্ড ক্লাছ 8লৈকে। দ্বিতীয়টো হ'ল মাননীয় উপাধ্যক্ষ মহোদয় যে শিক্ষক কোন হ'ব, কেনেকুৱা হ'ব তেওঁলোকৰ বা AICTE। গতিকে এতিয়া ৰাইট টু এডুকেশ্যন এক্ট আমি মানি চলি আমাৰ প্ৰাধিকৰণ আইনখন আমি গ্ৰহণ কৰিছিলোঁ। আমি নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTৰ নৰ্মছ মানি আমি এই শিক্ষক আৰু টিচাৰ আৰু টিউটৰৰ ব্যৱস্থা আমি কৰিছিলোঁ। 2017 চনৰ যিখন প্ৰাধিকৰণ আইন, সেই আইনখন যদি ভালকৈ পঢ়ি চায় তেতিয়া দেখিব তাৰ মূল কথাটো বিদ্যালয় প্ৰাধিকৰণ নাছিল। তাৰ মূল কথাটো আছিল বিদ্যালয়ত কৰ্মৰত ব্যক্তিসকলৰ সেৱাৰ প্ৰাধিকৰণ। কিন্তু তাত এই ব্যৱস্থাও আছিল যে ক'ৰবাত যদি প্ৰয়োজন হয়, বিদ্যালয়ৰ যদি আন্তঃগাঁথনি ভাল, বিদ্যালয়ত যদি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে, তেনেহ'লে তাক ছেল্ফ বেছ স্কুল হিচাপে কৰাৰ ব্যৱস্থা আইনখনত আছিল। কিন্তু প্ৰাধিকৰণ কৰাৰ দিনাখনেই যে কিমান বিদ্যালয় ছেল্ফ বেছ হ'ব আৰু কিমান বিদ্যালয় তেওঁলোকে বেলেগ বিদ্যালয়ত চামিল হ'ব, সেই সংখ্যাটো নিৰূপিত হৈ থকা নাছিল। যোৱা বছৰকেইটাত আমি দীঘলীয়া এক্সাৰচাইজ কৰি আমি এটা পৰিসমাপ্তিলৈ আহিছোঁ যে আমাৰ ইমানখন বিদ্যালয় এটা ছেল্ফ বেছ হিচাপে বিদ্যালয়সমূহ থাকি যাব, আৰু বাকী বিদ্যালয়সমূহ অন্য বিদ্যালয়ৰ লগত চামিল হ'ব। এতিয়া পদসমূহ
ৰিটেনশ্যনৰ প্ৰয়োজন হ'ব নহয়, পদসমূহ পাৰ্চনেল পোষ্ট হিচাপে তাৰ ৰিটায়াৰমেণ্টৰ লগে লগে সমাপ্তি ঘটিব, নে সেই পদসমূহক এটা স্থায়ী ৰিটেনশ্যন দি তাক কেৰি ফৰৱাৰ্ড কৰা হ'ব, বা সেই তাত যেতিয়া এজন ব্যক্তি তেওঁ যেতিয়া অৱসৰ গ্ৰহণ কৰিব তাৰ বিপৰীতে আকৌ নতুনকৈ নিযুক্তি কৰা হ'বনে নহ'ব, এই সিদ্ধান্তটো ল'বৰ কাৰণে প্ৰথম আমাক এই তথ্যটো দৰকাৰ যে কিমানখন বিদ্যালয় চেল্ফ বেছ হ'ল আৰু কিমানখন বিদ্যালয় বেলেগ বিদ্যালয়ৰ লগত চামিলকৰণ কৰা হ'ল। এই ডাটাখিনিৰ ক্ষেত্ৰত আমি এটা সমাপ্তিলৈ আহিছোঁ আৰু এটা সিদ্ধান্ত ল'ব পৰা পৰ্যায়ত আমি উপনীত হৈছোঁ। উপযুক্ত সময়ত আমি নিশ্চিতভাৱে সিদ্ধান্ত আমি গ্ৰহণ কৰিম। 2021 চনৰ আইনখনৰ যিসকল আওতাৰ ভিতৰলৈ নাহিল, কিন্তু তেওঁলোকে ভাবে যে তেওঁলোকৰ যুক্তিযুক্ততা আছে, এনে বহু সংগঠন ব্যক্তিৰ আবেদন নিবেদন আমি যোৱা সময়খিনিত আমি পাইছোঁ। আৰু এই পোৱা আবেদন নিবেদনখিনিৰ ভিত্তিত কেবিনেটে এখন উপসমিতি গঠন কৰি দিছে যে এই আবেদন নিবেদনখিনি পৰীক্ষা কৰা আৰু কোনো সংশোধনীৰ প্ৰয়োজনীয়তা আছে নেকি এইটো বিবেচনা কৰাৰ কাৰণে। যোৱাকালিও কেবিনেট উপসমিতি য'ত আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তাত সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছে। যোৱাকালিও কেবিনেট উপসমিতিয়ে তন্নকৈ দফা দফাকৈ আমি বস্তুবিলাক পৰ্যালোচনা কৰি চাইছোঁ আৰু মই আশা ৰাখোঁ যে কেবিনেট উপসমিতিয়ে খুব সোনকালে এটা ৰিপৰ্ট দিব। মাননীয় বিধায়কসকলক মই আশ্বস্ত হ'বলৈ অনুৰোধ জনাইছোঁ, যিহেতু এখন কেবিনেট উপসমিতিয়ে এই বিষয়সমূহ পৰীক্ষা কৰি আছে, তেনে আমি জনাইছোঁ আৰু সকলো সমস্যা নীতিৰ আধাৰত, প্ৰচলিত ব্যৱস্থাৰ আধাৰত আৰু যি কেন্দ্ৰীয় আমাৰ আইন আছে, ৰাইট টু এডুকেশ্যন এক্ট আৰু নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন এক্ট যি আছে তাৰ আধাৰতে আমাৰ ব্যৱস্থাখিনি আমি গঢ়ি তুলিম। ধন্যবাদ। থেংক ইউ।